নমস্কাৰ হেল্ল' ওয়েলকাম ব্যাক টু শ্যামলিমা ষ্টেজ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু মোৰ খবৰ ভাল, আমাৰ সকলোৰে খবৰ ভাল। আৰু আজি এই ব্লগটো এটা বিশেষ ব্লগ এই কাৰণে, কাৰণ আজি দুজন বিশেষ ব্যক্তিৰ জন্মদিন আৰু সেয়া হৈছে আমাৰ অতি মৰমৰ নেহৰু চাচা নহলে বা নেহৰু খুৰা মানে জৱাহৰলাল নেহৰুৰ জন্মদিন। আজি চিলড্ৰেন্স ডে, আজি 14 নৱেম্বৰ আৰু লগতে আমাৰ খুবেই শ্ৰদ্ধাৰ ডক্টৰ মামনি ৰয়ছম গোস্বামী বাইদেউৰো আজি জন্মদিন। আৰু আমাৰ আমৰঙ্গা বৰিহাট অঞ্চলত এইটো এটা খুবেই ডাঙৰ উৎসৱৰ নিচিনা হৈ যায়, কাৰণ মামনি বাইদেউৰ জন্মস্থান হ'ল আমৰঙ্গা বৰিহাট। আৰু এই বিশেষ দিনটোতে আমি দুইগৰাকী মহান ব্যক্তিক সুঁৱৰি তেওঁলোকক শ্ৰদ্ধা জনাবলৈ চেষ্টা কৰোঁ। আৰু সেই উপলক্ষে আজি আমাৰ আমৰঙ্গা বৰিহাট হায়াৰ ছেকেণ্ডেৰী স্কুলত অৰ্গেনাইজ কৰা হৈছিলে এটা কুইজ কম্পিটিশ্যন, এ গ্ৰুপ বি গ্ৰুপ, আৰু লগতে হৈছিলে চিত্ৰাংকন মানে আৰ্ট কম্পিটিশ্যন। আৰু আমাৰ লগত সহযোগ কৰিছিলে সাহিত্য সভাৰ বিশেষ কিছু ব্যক্তি আহিছিলে আৰু তেওঁলোকে আমাৰ লগত লগ হৈ পেলাই এই অনুষ্ঠানটো বহুত ধুনীয়াকৈ পাতিবলৈ আমি সকলোৱে জনাটো প্ৰয়োজন। সেই সকলোলৈকে মই সন্মান প্ৰকাশ কৰি আমাৰ প্ৰতিযোগিতাখন আৰম্ভ কৰি কলমকেইটা পালো হয়। প্ৰশ্ন, জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি আছিল? জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি? স্বৰূপৰাণী। শুদ্ধ উত্তৰ স্বৰূপৰাণী। বাবা ইমান ধুনীয়া হৈছে দেখোন। কি কি আঁকিছা চা? অতি সুন্দৰ, খুব ধুনীয়া হৈছে চা। ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। দীপাংকৰ পৰি যাবা দেই। ইমান ধুনীয়া হৈছে, চবৰে বহুত ধুনীয়া হৈছে। মই ভিডিঅ' কৰিছো দেই। আঁকা আঁকা নাই দুলুমণি, ধুনীয়াকৈ আঁকা। ধুনীয়া হৈছে দিয়া, ধুনীয়াকৈ কালাৰ কৰা। একলব্য কি খাইছা? প্ৰহাত টিপজুদি আৰু দীপাংকৰ ক'ত? হালেহাট কেইদিনমান আগতে হৈ যোৱা মিছেছ ডিভা নৰ্থ ইষ্ট 2024ত যে মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছিলোঁ, সেইটো কাৰণে মোক স্কুলৰ ফালৰ পৰা এটা সন্মান আৰু অকণমান মৰম যাচিলে, এখন গামোচা দি পেলাই। মোৰ খুবেই ভাল লাগিলে আৰু খুব এপ্ৰিচিয়েট কৰে আমাৰ স্কুলে, খুব ভাল পায় এনেকুৱা, আমাক খুব উৎসাহ দিয়ে আচলতে এনেকুৱা কিছুমান প্ৰগ্ৰেমত আগভাগ ল'লে। আৰু থেংক ইউ প্ৰিন্সিপাল ছাৰ, আৰু থেংক ইউ গোটেই মোৰ টিচাৰ ষ্টাফ আৰু মোৰ ষ্টুডেণ্টছখিনিয়ে মোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত 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 ধন্যবাদ। আজি মোৰ খুবেই ভাল লাগিল। আৰু আমি আশা কৰোঁ এনেদৰে তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি আগুৱাই যাওক আৰু আমাৰ বিদ্যালয়খনৰ নাম প্ৰতিষ্ঠা কৰক। আমাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰমুখী সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়াসকল আৰু SMDCৰ সভাপতি মহোদয়, আমাৰ সকলোৰে কাৰণে এইটো এটা বিৰাট গৌৰৱৰ বিষয়। গতিকে শ্যামলিমা দাসে ভৱিষ্যতলৈ আৰু এনেকুৱা ভাল কামৰ কাৰণে আগবাঢ়ি যাওক, তাকে আমাৰ বিদ্যালয়টো অলপ হৈ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্কুলৰ ফালৰ পৰা তেখেতক সম্বৰ্ধনা যাচিব আমাৰ বিদ্যালয়ৰ শৈক্ষিক প্ৰধান শ্ৰীযুত হংস চৌধুৰীদেৱে এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব।
আজিৰ বিশেষ অনুষ্ঠানটো সম্বোধনা অনুষ্ঠান এইখিনি এতিয়া পৰৱৰ্তী কাৰ্যসূচী চলাবলৈ অৰিহতে অভিৰত তাই অৰিহত লুকিছে অভিৰত আহা বিচিতা হা ইমানতে আমাৰ তৃতীয় ৰাউণ্ড আৰ্ট কম্পিটিশ্যনত এই বঁটাটো সাহিত্য সভাৰ এটা অনুষ্ঠানত তোমাৰ লগত প্ৰদান কৰা হ'ব। এতিয়া আজি অনুষ্ঠান আমাৰ ইমানতে সামৰিল। তোমালোকে ছাত্ৰ সদস্যসকলৰ সদস্যসকলে বেঞ্চখিনি ভৰাই থবা ৰুমে ৰুমে আৰু বাকী আমাৰ সন্মানীয় অতিথিসকলক লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দ কমন ৰুমত বহিবলৈ মই অনুৰোধ জনাইছোঁ। হালেহাত আমাৰ প্ৰগ্ৰেম ভালে ভালে গ'ল আৰু তাৰপিছত আমি এজ ইউজুৱেল নৱস্মিতা বাৰ লগত নৱস্মিতা বাৰ গাড়ীত ঘৰলৈ ঘূৰি আহিব ল'লোঁ আৰু এয়া পল্লৱী আৰু ৰুমিবা আহি আছে। আমি একেলগে চাৰিজনীয়ে আচলতে গুৱাহাটীৰ ফালে আহোঁ আৰু ইয়াতে মই ভিডিঅ'টো সামৰিব খুজিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আকৌ আন এটি ভিডিঅ'ৰ লগত লগ পাম হালেহাত। বাই বাই, চি ইউ জল্দি, গুড নাইট, শুভৰাত্ৰি।